এই যে এই যে দাও। আসসালামু আলাইকুম এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি কেইদিন ধৰি লং ভিডিঅ' আপলোড দিয়া নাই, কাৰণ মোৰ মোবাইলৰ বেক কেমেৰাটো অলপ বেয়া হৈ গৈছে। বাট আজি কৰিলোঁ অলপ ভিডিঅ' শ্বুট, কাৰণ হাজবেণ্ড ঘৰতে আছে। চ' তেখেতৰ মোবাইল দি কেইটামান ভিডিঅ' ক্লিপ লৈ লৈছোঁ। এতিয়া এডিট কৰি আছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। এয়া মই জুলীয়াবোৰ লগত আমাৰ ঘৰৰ পিছপিনে মানে কেইটামান তিতা কেৰেলাৰ গছ হৈছে। তাইয়ে চাইছে, এইবোৰ জংঘলততো মই নাযাওঁ। তাই কৈ আছে যে বোলে ইয়াত মানে কেৰেলা কেইটামান লাগিছে। মই ভাবিলোঁ যে অলপ ভিডিঅ' শ্বুট কৰি লওঁ। তো ক'লোঁ ৰখা মই ঘৰৰ পৰা মোবাইলটো লৈ আহিছোঁ। আহি আমি খুজি আছোঁ, দুটাই জংঘলৰ ভিতৰত সোমাই গৈছোঁ। জুলীয়াবু ক'ত, মই এইটো আগৰ ভিডিঅ'ত কৈছোঁৱে। মোৰ ভিডিঅ'বোৰ আপোনালোক যদি চোৱা নাই এতিয়াও নতুনসকল, তেনেহ'লে চাই ল'ব প্লিজ। বহুত কষ্ট কৰি ভিডিঅ'বোৰ কৰা হয় আচলতে। ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া চাওক, আমি কেৰেলা খুজি আছোঁ, তিতা কেৰেলা। ইয়াত জংঘলত মই আচলতে নাহোঁ এইবোৰত। এয়াই যে আমাৰ বাৰীৰ পিছপিনে, মানে আমাৰ ঘৰৰ পিছপিনে, এই পিছফালৰ পৰা আমাৰ ঘৰৰ দৃশ্যটো এয়া। বগৰীৰ গছটো বহুত ডাঙৰ আছিল, এতিয়া অলপ কাটি দিছোঁ, কাৰণ ৰ'দ নপৰে যে, কাপোৰ নুশুকায়। ৱেডাৰটো ভালে আছে, মানে বহুত ৰ'দ উঠিছে। তো কিন্তু এই মৌচমবোৰত বহুত বেমাৰ আজাৰ হৈ আছে। ঘৰত সকলোৰে প্ৰায় বেমাৰ। হাজবেণ্ডৰ বেমাৰ, শাহুমাৰতো ভৰি অপাৰেশ্যন কৰা হৈছে, তেখেতৰতো আছেই বেমাৰ। এতিয়া এইবোৰ তিতা কেৰেলা কেইটামান পালোঁ, লৈ আহি ঘৰ ঝাৰু টাৰু দিলোঁ। তাইতো গ'ল ঘৰত। এতিয়া মই ভাবিছোঁ এই বিলাতী ধনিয়াবোৰ, আমি এইবোৰ এই হাইব্ৰিড ধনিয়া বুলি কওঁ, এইবোৰ এটা ওচৰৰে ভাবি এজনী ৰুবৰ কাৰণে দিছিল মোক, মানে কৈছিল যে লগাই দিবা, তেতিয়া হ'ব, এইবোৰ খাব পাৰিবা। মই এইবোৰ ভাল পাওঁ, ভাজি চব্জি যিকোনো চব্জিত দিলে ভাল লাগে, ঘ্ৰাণ আহে এটা। তো মই আকৌ মানে ৰাতি দি গৈছিল, তো মানে মাগৰিবৰ পিছত মই ভাবিছোঁ এতিয়া আৰু নাযাওঁ মানে লগাব। তো মই 2 দিন আগতে ফ্ৰিজত ৰাখি দিছিলোঁ। তাৰপিছত চালোঁ যে বহুতবিলাকে আছে, মানে এতিয়াতো শেষ নহয়। তাৰপিছত দেখোঁ মানে ইবোৰো আছে, গুৰিবোৰো আছে, চিপা আছে। তো মই ভাবিলোঁ যে লগাই দিওঁ, চাওঁ হয়নে নাই। হ'ব বোধহয়, চিপা আছে আৰু কি। তো লগাই দিবৰ কাৰণে গাৰ্ডেনত আহি গৈছোঁ। তো ভিডিঅ' ক্লিপবোৰ চাওক, অলপ মানে ভুলতে সৰু হৈ গৈছে, তো অলপ এডজাষ্ট কৰি ল'ব প্লিজ। অলপ পিছত আকৌ ঠিক হ'ব, মানে দীঘল হ'ব, চাইজটো ভাল হ'ব আৰু কি ভিডিঅ'ৰ। তো গৈ আছোঁ। এয়া আমাৰ বৰিং পানী, মোৰ অস্ত্ৰপাতি, গাৰ্ডেনৰ অস্ত্ৰপাতি ইয়াত পৰি আছে। মানে কেইদিন ধৰি যে গাৰ্ডেনত সোমোৱাই নাই, বৰষুণ দিল কেইদিনমান, বহুত নেৰানেপেৰা বৰষুণ। এতিয়া আকৌ ঘৰত বেমাৰী, সেইকাৰণে আৰু সময় পোৱা নাই। এইবোৰ ড্ৰেগন ফ্ৰুটছৰ গছ মই লগাইছিলোঁ, কিন্তু মাটি মানে বৰষুণৰ কাৰণে মাটিবোৰ ধুই লৈছে আৰু কি। তো এই ফুলৰ টববিলাকো মাটিবোৰ ধুই গৈছে, কাৰণ বহুত দিন ধৰি সোমোৱাই নাই যে। মাছিক কওঁ অলপ মানে ঝাৰু টাৰু দিয়ে মাজে মাজে, এয়াই কোনো যতনে লোৱা নাই কেইদিন ধৰি, সেইকাৰণে এনেকুৱা অৱস্থা হৈছে। তো মই এইটোতে অলপ মাটি আৰু দি, ইয়াত মানে পাহাৰীয়া ঠাই যে, মানে মাটিৰো প্ৰব্লেম। এইবিলাক মাটিত ইমান গছ নহয়, সেইকাৰণে আৰু। তো মানে এজনৰ পৰা আনিছিলোঁ মাটি অলপমান টটো দি, তো শেষ হৈ গৈছে এইবোৰ। আকৌ ল'ব খুজি আছোঁ ট্ৰেক্টৰেৰে, মাটিয়ে বোলে পোৱা নাযায় ইয়াত, মানে হাৰুৱা এনেকুৱা নামদানি মাটি পোৱাই নাযায়। পাহাৰী মাটিততো গছে হ'ব নোখোজে, এইবোৰ গছ, ফুলৰ গছ টছ। এতিয়া গছজোপা লগাই টগাই এয়া পানী দি আছোঁ গছত। মানে দুপৰীয়াৰ সময়ততো পানী দিয়া নাযায়, কিন্তু ইয়াত অলপ ছাঁ আছে, সেইকাৰণে দিছোঁ। এতিয়া আবেলি মোৰ এটা পাৰ্চেল আছিল, অৰ্ডাৰ দিছিলোঁ, আহিছে। বহুত দিন হৈ গ'ল, এতিয়াহে আহিছে। এইটো এটা ট্ৰাইপড অৰ্ডাৰ দিছিলোঁ। পিছত ভালকৈ এইটোৰ আনবক্সিং ভিডিঅ' দিম এটা। থেংক ইউ।